আইন শৃংখলা সম্পন্ন মানে কি আমাৰ লোকেল থানা আছে আমাৰ নিৰাপত্তা দিবৰ কাৰণে আমাৰ আছে এই থানাত একো ব্যৱস্থা আজিলৈকে কৰা নাই ওচৰতে 3 ঘৰ মানুহ এনেকুৱা ডকাইত হৈ গৈছে মানে এতিয়া অলপ দিনৰ আগতে প্ৰায় 3-4 মাহমান হৈছে আমাৰ হাজৰিকা বুলি কয় হলগুৰি নামটো মই নামটো নাজানো বাৰু এই হাজৰিকা ঘৰত মানে ডকাইত হৈ গৈছে দিন দুপৰতে ডকাইত উত্তম হাজৰিকা দিন দুপৰতে ডকাইত হৈ গৈছে তাৰপৰা আজিও আমাৰ গৃহতে তেনেকৈ মানে হৈছে এনেকুৱা ঘটনা হৈ গৈছে এইটো একদম ভাল হোৱা নাই নহয় এইটো মানে আৰু থানাই কি কৈছে আৰু আমি নহয় এনেকৈ মানে জীয়াই থাকিবই নোৱাৰিম দিনটো পৰি যে টেটুত চাপা দি যিটো বস্তু দিব হয় কেনেকৈ হ'ব বাৰু এনেকৈতো নহ'ব এই ওচৰতে নহয় এই থানা হেৰি কৈছে তেওঁলোকে ব্যৱস্থা কৰক এইবিলাক নহ'লে আমাৰ গোটেই সমাজ ওলাই যাব আমাৰ সমাজ ওলাই গৈ আমি মানে এইটো মানে প্ৰতিবাদ কৰিম এইবিলাক বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওপৰত ছাৰকো আমি জনাম যে তেওঁ ব্যৱস্থা কৰক কিবা তেওঁ যিহেতু আৰক্ষী বিভাগত আছে যিহেতু গতিকে আহি তেওঁ অন্ততঃ ব্যৱস্থাটো কৰক তেখেতে এনেকৈ আমাকতো জীয়াই থাকিব লাগিব অন্ততঃ প্ৰায় দিনৰ 11-20 মিনিটত মোৰ ছোৱালী শ্ৰীমতী গায়ত্ৰী নাথ তাই অকলশৰে আছিলে ঘৰ দুৱাৰ চাফা কৰি থাকোঁতে দুজন লৈ আহি সোমালেহি সোমাই মানে তাৰ মুখত সোপা দি বন্দুক দেখুৱাই তাই কোনো চিঞৰ বাখৰ নকৰিবি মানে পিছফালে ধৰি তাইক মানে ক'ত বস্তু আছে উলিয়াই দিয়ে নহ'লে মাৰি থৈ যাম এনেকুৱাবোৰ চাউণ্ড দি তাইক ভিতৰলৈ আলমাৰীলৈ লৈ গৈছেগৈ আলমাৰীত থকা সোণৰ মালখিনি লৈ গৈছে পইচা 20,000 আজি লৈ গৈছে আৰু তাইক কৈছে দেখিবি মাত নামাতিবি লগে লগে মাৰিম প্ৰথম সুধি লৈছে দেউতাক আছে নে নাই নথকা অৱস্থাত তাই এইটো কৰিছে চুচাই ফুৰিছে গোটেই ঘৰটোতে বন্দুক লৈ আহিছে এটা দুজন ল'ৰা এজন ওখ এজন আমাৰ চাপৰ্ট কিমানমান টকা বস্তু নিছে কিমান কমো 5 লাখমান টকামান নিছে পইচা কেছ পইচা 20,000 লৈ গৈছে সেইটো মনত আছে একো নাই আৰু সোণৰ মালৰ ভিতৰত আঙুঠি এটাও নাই সকলো লৈ গ'ল নাৰ্ভাছ কৰিছে আৰু প্ৰায় 10 মিনিটৰ পিছতে পুলিচ আহিছে তাই লগে লগে ইনফৰ্ম কৰিছে জয়সাগৰ থানা